बैठे हो ट्रिपलिंग बैठे हो, गाड़ी का नंबर नहीं रखे हो, पीछे भी गाड़ी का नंबर नहीं है, हेलमेट भी नहीं है। जब गाड़ी नया खरीदे। नमस्कार, स्वागतम जानाइছো आरबी ভয়েস এন্ড ব্লগছৰ আজি অন্য এক বিশেষ ৰিয়েকচন ভিডিঅ লৈ। তো আপোনালোকে ইতিমধ্যে সোশ্যাল মিডিয়াৰ বা নিউজ চেনেলত সেই ঘটনাটো প্ৰত্যক্ষ কৰিছে, যেটো দেখুৱালো আচলতে মানুহৰ মানসিকতা বোলা বস্তুটো নোহোৱা হৈ গৈছে নেকি। এছাম লোকে ক্ষমতা পালে বা তেওঁৰ হাতত যেতিয়া এটা শক্তি থাকে তেতিয়া সেই শক্তিটো যতে ততে যধে মধে তেনেকুৱাকৈ প্ৰয়োগ কৰে। কিন্তু এয়া জানো উচিত হৈছে? আমাৰ স্বাধীন দেশৰ এজন নাগৰিকৰ কৰ্ম কৰি খোৱাৰ জানো অধিকাৰ নাই? তো সেই ডেলিভাৰী বয়জনৰ ওপৰত যেটো অমানসিক অত্যাচাৰ কৰিলে, আচলতে তেওঁ যদি কিবা ভুল কৰিছিল, তেওঁ যদি সিগনেল কিবা মানা নাই বা কিবা নো এন্ট্ৰিতে হওক বা যিকোনো কিবা এটা ভুলৰ বাবে এনেকুৱা শাস্তি দিয়াটো উচিত নেকি? তো ভিডিঅ' ক্লিপ কেইটা চাই লওক, তাৰপিছত আপুনি আপোনাৰ প্ৰতিক্ৰিয়া জনাওক কমেন্ট বক্স খোলা আছে। তাৰপিছত মই মোৰ প্ৰতিক্ৰিয়া জনাবলৈ চেষ্টা কৰিম। আপোনাৰ আৰু মোৰ মত একে হয় নে নহয় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত গম পাব। এইখিনিতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিৰোধী দলৰ নেতা গৌৰৱ গগৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, এই সকলোখিনি গম পাব আজিৰ এই ভিডিঅ'টোত। তেনেহ'লে আহক আমি সেই ৰিয়েকচন ভিডিঅ'ৰ বিশেষ ক্লিপ কেইটা চাই লওঁ, লগতে চাই লওঁ তেখেতসকলৰ প্ৰতিক্ৰিয়াবোৰ। সিগনেল দিছিল পলাই মোক ভাঙি দিম বুলি ক'ল। दिन बैठे हो ट्रिपलिंग बैठे हो, गाड़ी का नंबर नहीं रखे हो, पीछे भी गाड़ी का नंबर नहीं है, हेलमेट भी नहीं है। जब गाड़ी नया खरीदे तो हेलमेट भी नया खरीदना चाहिए ना। और कहाँ जा रहे हो, भाग कर रहे हो? इधर आइए मैडम, इधर आइए। गाड़ी किसके नाम पे है? सर मेरे नाम पे है। आपके नाम पे है। हेलमेट खरीदा नहीं खरीदा आपने? नहीं खरीदा। क्यों भाई? खरीद लेंगे। गाड़ी के साथ ही हेलमेट भी खरीदना है, ठीक है? जी सर। और ये नंबर कब तक मिलेगा? कल मिलेगा। चलिए नंबर लगवाइए, चलिए आगे। आजकल तो शोरूम से ही मिल रहा है नंबर, कैसे बात कर रहे हैं? नहीं सर, मतलब शोरूम से ही मिल रहा है, पर जाके लगाना पड़ता है। तो लगाने की आवश्यकता ही नहीं पड़ी आपको। 100 रुपए लेते हैं। पर कुछ दिन बाद आता है सर नंबर। तो भाई मैडम नंबर नहीं लगाए। मैं कल लगवा देंगे। नहीं, अभी डबल जाओ, आप पैदल जाओ। चलो पैदल चलो चलो। सर बोल दिए सर, हमें जी सर, ठीक है सर, थैंक यू। सॉरी सर। सही। ये जनाब क्या कर रहे हैं? जनाब हेलमेट लगाने की आवश्यकता कब से मैं बता रहा हूँ, हेलमेट लगाना है। आप लोग उसकी जरूरत नहीं समझते कभी? सर वो थोड़ा जल्दी में सर, मतलब जल्दी में ज़्यादा जल्दी करोगे तो जल्दी हो जाएगा। ठीक है, बहुत जल्दी चले। यस सर, सॉरी सर। देखो लगाएंगे सीट बेल्ट लगाएंगे। अरे मैडम रुकिए, मैडम दो प्यारे बच्चों को लेके जा रही है, खुद भी हेलमेट नहीं ये मास्क लगाई है कोरोना से बचने के लिए, और हेलमेट नहीं लगाएंगे। हेलमेट की कोई जरूरत नहीं समझी आपने। लगाएंगे। खरीदे हो नहीं खरीदे हो? नहीं खरीदे। পারমিশন আছে না? পুলিশ কথা মারিছে, মুখ কথা মারিছে, মুখ কিয় কথা মারিছে? মুখ কিয় পোস্ট করছে? পুলিশ রে তো কে পেলাবো? দেখিলে পাইছে আৰক্ষীয়ে বাধা দিছে, প্ৰতিবাদী দলটোক দেখিলে পাইছে আৰক্ষীয়ে বাধা দিছে, আৰু আৰক্ষীয়ে এমতে দেখিলে পাইছে কেনেধৰণে হেতাহতি লাগিছে আৰক্ষীৰ সৈতে। আমাক অক্সিজেন লাগে, কাৰণ আমি হিমন্ত বিশ্বৰ দৰে এচি ৰুমত বহি থাকিব নোৱাৰো। আৰক্ষীয়ে হতাহতি দেখিলে পাইছে, হতাহত সমাজক বাধা দিয়া দেখা গৈছে।
দেখিলে পাইছে পারমিশন আছে পারমিশন আছে না কথা মাৰিছে মুখ্য কথা মাৰিছে মুখ্য কথা মাৰিছে মুখ্য পোষ্ট কৰিছে তেওঁলোকে আমাক সুধি আছে যে পাৰমিশন ক'ত আছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু গছ কাটিবলৈ ক'ব পাৰমিশন পালে প্ৰথম কথা গছ কাটিবলৈ যদি তেওঁৰ হাতত পাৰমিশন নাই ৰাইজৰ পাৰমিশন নাই পাব্লিক হিয়াৰিং নোহোৱাকে এনভাইৰনমেন্ট ইম্পেক্ট এছেছমেন্ট নোহোৱাকে কোনো সাইন্টিফিক প্লেন নোহোৱাকে তেওঁ যদি গছ কাটিব পাৰে আন্দোলনৰ কাৰণে আমাক আজি কিয় পাৰমিশনৰ প্ৰয়োজন পারমিশন আছে না মুখ্য কথা মাৰিছে মুখ্য কথা মাৰিছে মুখ্য পোষ্ট কৰিছে এই যি মানসিকতা আৰক্ষীৰ সিংহম হোৱাৰ তাৰ পৰা তেখেত বিৰত থাকিব লাগে দৃষ্টান্তমূলক শাস্তি এইভাবেই পাব লাগে যাতে এটা মেছেজ যাক সমাজলৈ যে কোনো আৰক্ষী বিষয়া সিংহম নহয় সকলো আৰক্ষী বিষয়া বা আৰক্ষী কৰ্মচাৰী সাধাৰণ নাগৰিকৰ নিচিনা আৰু তেওঁলোকে ৰাইজক সুৰক্ষা দিব লাগে পুনৰবাৰ দোহাইলো সিংহম চিনেমাত প্ৰযোজ্য বাস্তৱত কেতিয়াও হ'ব নোৱাৰে এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কিন্তু কোনেও গোচৰ ৰুজু কৰা নাছিল তৎকালীনভাৱে ঘটনাটো ঘটাৰ সময়ত আৰক্ষীৰ ফালৰ পৰা নিজে অভিজ্ঞতালৈকে গোচৰ ৰুজু কৰি পাৰিলে নিশ্চিতভাৱে কিয় নোৱাৰিব এধাৰ এখন দিয়াটো এইটো মই ক'লোৱে আপোনাৰ এটা যদি ক্ৰাইম কমিট হৈ আছে তাক যদি কাৰোবাৰ দৃষ্টিগোচৰ হৈছে বা কৰ্ণগোচৰ হৈছে তেওঁক আৰক্ষীক নজনোৱাটো এটা কিন্তু অপৰাধ জামিনযোগ্য অপৰাধ হ'ব পাৰে কিন্তু এই নজনোৱাটোৱে কি সূচায় যে ৰাজতন্ত্ৰ যেন আজিও চলি আছে সেইটো কেতিয়াও হ'ব নালাগে আৰু এই মই পুনৰবাৰ দোহাইলো সিংহম চিনেমাত প্ৰযোজ্য বাস্তৱত কেতিয়াও হ'ব নোৱাৰে গোচৰ দুই ধৰণৰ এটা কগনিজেবল এটা নন কগনিজেবল এই আৰক্ষী বিষয়াজনে যি আপোনাৰ যিদৰে ছাত্ৰজনক টানি আনিলে তাৰপিছতে মাৰপিট কৰিলে তাত এটা কগনিজেবল ধাৰা সন্নিৱিষ্ট হ'ব পাৰে এটা নন কগনিজেবল ধাৰা সন্নিৱিষ্ট হ'ব পাৰে যিহেতু এটা কগনিজেবল ধাৰা সন্নিৱিষ্ট হৈছে সেই ঘটনাটোৰ লগত হোৱা উচিত তেনে ক্ষেত্ৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছে আৰু গোচৰ ৰুজু নকৰাটোৱে কিন্তু আইনৰ উলংঘন আৰু সেইবাবেই নিশ্চিতভাৱে ডিপাৰ্টমেণ্টেলি তেখেতৰ এগেইনষ্টে যি ব্যৱস্থা চৰকাৰে লয় সেইটো ল'ব পেৰেলেলি এই ক্ৰিমিনেল প্ৰচিকিউশ্যনটো আগবাঢ়িব লাগে সঠিক দিশত তদন্ত যাতে তদন্তৰ অন্তত জামিনযোগ্য অপৰাধেই হওক বা জামিনযোগ্য অপৰাধ নহওক সেইটো বিচাৰ্যৰ বিষয় নহয় তাৰ সুতদন্ত কৰি চাৰ্জশ্বিট দাখিলৰ জৰিয়তে যেতিয়া আসামী কাঠগড়াত উঠিব আদালতত বিচাৰৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি এইভাবেই পাব লাগে যাতে এটা মেছেজ যাক সমাজলৈ যে কোনো আৰক্ষী বিষয়া সিংহম নহয় সকলো আৰক্ষী বিষয়া বা আৰক্ষী কৰ্মচাৰী সাধাৰণ নাগৰিকৰ নিচিনা আৰু তেওঁলোকে ৰাইজক সুৰক্ষা দিব লাগে ৰাইজক কোনো পৰিস্থিতিতে ভয়াত্ম কৰি তোলাৰ যি পৰিৱেশ কেনে পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত আজিও আছে সেইটো যাতে সেই পৰিৱেশৰ পৰা যাতে অসম মুক্ত হয় কিয়নো আৰক্ষী আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আহিছে যে ৰাইজৰ সহায়ৰ হকেহে কাম কৰিব লাগে ৰাইজক ভয়াত্ম কৰি তোলাৰ বাবে নহয় আৰু যি ঘটনা ঘটিছিল পাণবজাৰত পাণবজাৰ আৰক্ষীয়ে যি ঘটনা সংঘটিত কৰিছিল সৰ্বত্ৰে ৰাইজে ধিক্কাৰ দিছে ইয়াৰ আইনগতভাৱে it has to reach its logical conclusion ট্ৰাইলৰ অন্তত যদি কোনোবাই দোষ কৰিছে নিশ্চিতভাৱে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে এইভাবে যাতে এনে ঘটনাবিলাকৰ পুনৰাবৃত্তি নহয় পাণবজাৰত ঘটনা ঘটিল আজি আকৌ বা আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি অৱগত হৈছোঁ সাধাৰণ নাগৰিক হিচাপে যে এগৰাকী মহিলা পুলিচ বিষয়া বা কৰ্মচাৰীয়েও এনে দুষ্কাৰ্যত লিপ্ত হৈছে আৰু তাৰ বাবে গোচৰো ৰুজু হৈছে এই যি মানসিকতা আৰক্ষীৰ সিংহম হোৱাৰ তাৰ পৰা তেখেত বিৰত থাকিব লাগে আৰু নিশ্চিতভাৱে ভাল আৰক্ষী বিষয়াও আছে কৰ্মচাৰীও আছে কিন্তু বেয়াখিনিৰ সংখ্যা তাকৰ হ'লেও তেওঁলোকেহে শিৰোনামত দখল কৰিবলৈ সক্ষম হয় যাৰ জৰিয়তে পুলিচ যি বিভাগ সেই আৰক্ষী বিভাগৰ যি ভাৱমূৰ্তি সেইটো জনমানসত মান হৈ পৰে আৰু সেইবাবে উচ্চতম কৰ্তৃপক্ষই নিশ্চিতভাৱে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো ঠিক যে ভাৰতবৰ্ষৰ যি বিচাৰ ব্যৱস্থা তাত ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু ক্ৰিমিনেল প্ৰচিকিউশ্যন they can run hand in hand together খালি ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ ক্ষেত্ৰত
প্ৰিপণ্ডাৰেঞ্চ অফ প্ৰবেবিলিটিজ ষ্টেণ্ডাৰ্ড অফ প্ৰুফ আৰু বিয়ণ্ড ৰিজনেবল ডাউট ক্ৰিমিনেল প্ৰচিকিউশ্যনৰ ক্ষেত্ৰত অতি দুৰ্ভাগ্যজনকভাৱে এদিন পিছতহে যেতিয়া ছাত্ৰজনে গোচৰ দিলে সম্ভৱতঃ গোচৰ ৰুজু হ'ল সেই আৰক্ষীজনে যেতিয়া প্ৰহাৰ কৰিছিল এই কটনৰ ছাত্ৰজনক ডেলিভাৰী বয় হিচাপে তেখেত যেতিয়া কৰ্মৰত আছিলে ট্ৰেফিক আইন উলংঘন কৰাৰ বাবে সেই সময়ত কিন্তু আন আৰক্ষী বিষয়াও তাত উপস্থিত আছিলে এটা যেতিয়া আমি সকলোৱে সোশ্যাল মিডিয়াত দেখি আছো যে আজি ফেন্সি বজাৰৰ পুলিচ এজনে লৰা এজনক ৰাস্তাত মাৰিছে বেয়াকৈ পুলিচ নে গুণ্ডা পুলিচৰ ওচৰত ইমান পাৱাৰ আছে নেকি যে লৰা এজনে সিগনেল ভাঙা কাৰণে লৰাজনক ঘুষা মাৰিছে লৰাজনক বেয়া বেয়া কথা কৈছে লৰাজনক মাৰি পেলাম বুলিও কৈছে কোনখন আইনৰ কিতাপত লিখা আছে মই হুদিব বিচাৰো হে পুলিচজনক যে কোনখন আইনৰ কিতাপত লিখা আছে যে পুলিচে মানুহক ইমান বেয়াকৈ মাৰিব পাৰে এইটো বস্তু যাতে নেক্সট টাইম নহয় আমাৰ ডিজিপি ছাৰে একশন ল'ব লাগে আৰু হেজন পুলিচ অফিচাৰ অকল সাসপেন্ড নহয় তেওঁক চাকৰি প্ৰায় টাৰ্মিনেট কৰিব লাগে কিছুমান পুলিচে ভাবে যে পুলিচৰ কাম অকল মানুহক মাৰা কিন্তু পুলিচৰ কাম মানুহক অকল মাৰা নহয় পুলিচৰ কাম হল মানুহক বুজোৱা যিবোৰ ক্ৰিমিনেলক ধৰিব লাগে হেবোৰ ক্ৰিমিনেল কিন্তু আৰামত ঘূৰি আছে কিন্তু হেজন লৰাক দুৰ্বল পাই পালে তেওঁক ৰাস্তাত মাৰিছে যেহেতু আমাৰ কোনো আইনৰ কিতাপত লিখা নাই যে পুলিচে মানুহক মাৰিব পাৰে বুলি সেই কাৰণে ডিজিপি ছাৰে এজন পুলিচক একদম চাকৰি প্ৰায় টাৰ্মিনেট কৰিব লাগে যাতে ভৱিষ্যতে তেওঁ পুলিচৰ চাকৰি কৰিবই নোৱাৰে এই ভিডিঅটো আমাৰ যাতে সিএম ছাৰলৈ গৈ পায় ডিজিপি ছাৰলৈ গৈ পায় ইমান শেয়াৰ কৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক যোগে তেখেতে লিখিছে অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয় বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ'ব লাগিব অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল আৰক্ষী ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে আৰক্ষীয়ে সংস্কাৰ জবাবদিহিতা আৰু মমত্বক আকোৱালি লোৱাৰ সময় আহি পৰিছে লগতে এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে নিশ্চয় যে এই আৰক্ষী আচলতে কি নাই বিচাৰ কৰা হেনে তেখেতে দোষীক কি কৰিব লাগিব তেখেতে যদি দোষী হয় তেখেতসকলে যি নিৰ্দিষ্ট সময়ৰ ভিতৰত থানাত ৰাখিব পাৰে অধিবক্তাৰ মুখেৰে সেই সকলো কথা গম পালে তাৰপিছত তেওঁলোকে কোৰ্ট নিব লাগিব কোৰ্টত নিব লাগিব তো এই সকলোখিনি অধিবক্তাৰ পৰা গম পালে আপোনালোকে আৰু মুখ্যমন্ত্ৰী কি ক'লে সেইখিনিও গম পালে তো ইয়াৰ পিছত বিৰোধী যে সাংসদ যোৰহাট লোকসভাৰ সাংসদ বৰ্তমান সক্ৰিয় ৰাজনৈতিকবিদ বুলি ক'ব লাগিব তেখেতে কি কৰিছে ফেচবুক যোগে ছ'চিয়েল মিডিয়াৰ ফেচবুক যোগে গৌৰৱ গগৈ কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱত অসম আৰক্ষী কিছুমান বিষয়াৰ আচৰণ বেয়া অৱস্থালৈ গৈছে যেতিয়া মুখ্যমন্ত্ৰী আৰক্ষীক বৃত্তিগতভাৱে আৰু ৰাজনৈতিক এজেণ্ট হিচাপে আচৰণ কৰিবলৈ উৎসাহিত কৰে তেতিয়া অসমৰ নাগৰিকসকল ভুক্তভোগী হয় তো কোন সঁচা কোন মিছা গৌৰৱ গগৈ যিটো অভিযোগ কৰিছে এয়া সময় নিশ্চয় ক'ব আৰু কিন্তু এনেকুৱা হ'ব আচলতে নালাগে প্ৰতিজন নাগৰিকৰ প্ৰতিজন মানুহৰে কি এক সুস্থ সমাজত এক সুস্থভাৱে জীয়াই থকাৰ অধিকাৰ সকলোৰ আছে সংবিধানে আমাক যিখিনি অধিকাৰ দিছে সেইখিনি আমি নিশ্চয় পাব লাগে সংবিধানৰ জৰিয়তে আমাৰ দেশ চলে গতিকে এই যিবোৰ এনেকুৱা ঘটনা ঘটিছে গতিকে তেওঁলোকক এনেকুৱা শাস্তি দিব লাগে যি শাস্তিৰ কাৰণে হয়তো দ্বিতীয়বাৰ যাতে কি এনেকুৱা ধৰণৰ ঘটনা নহয় সাসপেনশন এটা শাস্তি আজিকালি নহয় আগতে মানুহে সাসপেনশন হলে লাজ পাইছিল কিন্তু আজিকালি লাজ নাপায় তেওঁ সাসপেনশন হোৱাৰ পিছত তেওঁ আনকি দেখিছে যে মই সাসপেনশন হৈছো বুলি কৈ মিডিয়াৰ আগত বা নিজে ভিডিঅ' কৰি কি কৰে প্ৰচাৰ কৰি দিয়ে গতিকে এইটো এটা কি শাস্তি নহয় বৰ্তমান সময়ত কাৰ্যক্ৰমত এনেকুৱা শাস্তি প্ৰয়োগ কৰক যাতে দোষী উপযুক্তভাৱে দোষী হোৱাৰ লগে লগে সেই দোষ যাতে দ্বিতীয়বাৰ কোনো এজন ব্যক্তিয়ে কৰাৰ বাবে আগবাঢ়ি নাহে মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি আমাৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পুলিচে কোনো কথাত সৰু গালি গালাজ এটাও ক'ব নোৱাৰিব শ্ৰম কৰা মানুহ কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণে আমাৰ সমাজ চলি আছে
থানাত কোনোবাই এজাহাৰ দিব আহিলে দুখীয়া মানুহ সি আৰু তাৰ অলৰেডি ঘৰত চুৰি হৈছে আকৌ চুৰটোক ধৰিবৰ কাৰণে আকৌ পুলিচক টকা দিব লাগিব নেকি কিন্তু এটা ডাবল লছ হৈ গ'ল চুৰেও নিলে পুলিচেও নিলে এইটো তাৰ কি থাকিলেগৈ সেইটোতো হ'ব নোৱাৰে দুটা লছ হৈ গ'ল যোৱাকালি মই এইকেইদিন মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা লক্ষ্য কৰি আছো যে মোৰে যেতিয়া গাড়ীখন যায় আগত যদি কিবা এখন ৰিক্সা পৰে ঠেলা পৰে বাইক পৰে পুলিচজনে সিধাই লাঠিটো উলিয়াই লয় আৰে হিটো কোনো দোষ কৰা নাই মাত্ৰ মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ আগত এক্সিডেন্টলি তাতে লাগিলেগৈ হিউটো নাজানে যে চিফ মিনিষ্টাৰ এই সময়তে ঘৰৰ পৰা ওলাব গতিকে আমাৰ থানাৰ যিবিলাক এসআই থাকে আমাৰ থানাৰ যিবিলাক ট্ৰেফিক থাকে তেওঁলোকে লাঠি লৈ মানুহবিলাকক ৰাস্তাৰ পৰা গুচাই দিয়ে আৰে বাবা মুখ্যমন্ত্ৰী 2 মিনিট ৰখি যাব থানাৰ মানুহে ৰিক্সাৱালাজনক কিয় মাৰিব হিটো কষ্ট কৰিহে উপাৰ্জন কৰি আছে হিটো তাৰ গাতটো হিটো অপৰাধী নহয় অৰ্থাৎ নিৰীহ মানুহৰ আগত লাঠিটো ওলাই লোৱাৰ যিটো স্বভাৱ সেই স্বভাৱটো লাহে লাহে আমি কমাই দিব লাগিব কাৰণ সেই মানুহজনে সি ৰিক্সা চলাই সি শ্ৰম কৰে সি মুখ্যমন্ত্ৰীজনতকৈ তাৰ সন্মান বেছি সি ঠেলা চলাই সি কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে ঘৰত ল'ৰা ছোৱালীক ঠেলা চলোৱা টকাৰে ল'ৰা ছোৱালীক পঢ়াইছে পুলিচৰ চকুত তাৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ'ব লাগিব আৰু যেতিয়া অপৰাধীক দেখা পাওঁ তেতিয়া পুলিচৰ কাম কি ক'ব লাগে কৃষ্ণই যেনেকে সুদৰ্শন চক্ৰ তুৰত এৰি দিয়ে তেনেকে সুদৰ্শন চক্ৰ ওলাই যাব লাগে তাত কোনো বাধা দিয়া কোনো কথা নাই অৰ্থাৎ নিৰীহজনৰ লগত আৰু অপৰাধীৰ লগত যি কৰিব লাগে তাকে কৰিব লাগে আইনৰ মাজত থাকি যেনেকে যি কৰিব লাগে সব কৰিব লাগে অপৰাধীৰ লগত আমাক জিৰো টলাৰেন্স তো আপোনালোকে এই ভিডিঅ' ক্লিপ কেইটা সকলোখিনি চালে সকলোখিনি দেখিলে আৰু এতিয়া বাৰু আপুনি কি ক'ব যে আমি মুক্ত মনে কৰবালৈ যাব পাৰিম নে আমি যদি সদায় পুলিচ আমাৰ ৰক্ষাৰ বাবে আছে আৰক্ষী আমাৰ ৰক্ষাৰ বাবে আছে তেখেতসকলৰ এটাই হৈছে স্লোগান যে জনহিতাৰ্থে আৰক্ষী কিন্তু জনহিতাৰ্থে আৰক্ষী থাকিবলৈ গৈ এনেকুৱাকৈ অত্যাচাৰ কৰি পেলাই এনেকুৱাকৈ জনসাধাৰণক কি ৰক্ষা দিব পাৰিবনে আচলতে আমি আৰু এটা ভিডিঅ' ক্লিপ দেখুৱাইছো যিজন পুলিচ অফিচাৰে হেলমেট অবিহনে কি কৰিলে আৰু এজনে কি কৰিলে তো এয়াই হৈছে আমাৰ মানসিকতাৰ পাৰ্থক্য আচলতে চাকৰিৰ পাৰ্থক্য নহয় আছে মানুহৰ মানসিকতাৰ পাৰ্থক্য মানসিকতা অবিহনে কোনেও নিজৰ কৰ্মটোক কি কৰিব নোৱাৰে সুস্থভাৱে ভালভাৱে আগুৱাই নিব নোৱাৰে আপুনি আপোনাৰ কাৰ্যালয়ত নহয় আপুনি আপোনাৰ কৰ্মটোক ভাল পাওক আপুনি আপোনাৰ কৰ্মটোৰ জৰিয়তে আপুনি যিটো জৰিয়তে আপুনি কি কৰি আছে নিজক পোহপাল দি আছে পৰিয়ালক পোহপাল দি আছে কৰ্মটো আপুনি একান্তভাৱে কৰক আৰু এজন বা দুজনৰ এনেকুৱা অপকৰ্মৰ বাবে সমগ্ৰ ডিপাৰ্টমেণ্টটোকে কি হৈছে মানুহে ঘৃণাৰ চকুৰে চাবলৈ হয়তো লৈছে তো বিশেষ নকওঁ এইখিনি কৈয়ে মই মোৰ আজিৰ এই ভিডিঅ' বিশেষ ৰিয়েকশ্যন ভিডিঅ'টো সামৰণি মাৰিছো তো আপোনাৰ মতামত জনাবলৈ নাপাহৰিব কিন্তু এটা কথা মনত ৰাখিব আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক গতিকে আজি ছাত্ৰ অৱস্থাত এজন ছাত্ৰক যদি এনেকুৱা অৱস্থা কৰে গতিকে আমি দেশৰ প্ৰতিজন নাগৰিককে এনেকুৱা অৱস্থা কৰা বুলি আমি ভাবিব লাগিব ইয়াৰ বাবে যি প্ৰতিবাদ হৈছে আৰু যি প্ৰতিবাদ হ'ব বা যি শাস্তি তেখেতসকলে পাব সেয়া শান্তিপূৰ্ণভাৱে হওক কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে নহয় এয়াই আপোনালোকৰ ওচৰত অনুৰোধ তেনেহ'লে বাই বাই